নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ আজিৰ বিশেষ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অৰুণোদয় 3.0 ফৰ্ম ফিলআপ সম্পৰ্কে। অৰুণোদয় অসম চৰকাৰৰ এক জনকল্যাণমূলক আঁচনি, যাৰ জৰিয়তে অসহায় আৰু দুখীয়া পৰিয়ালবোৰে মাৰ্কিক ভাত্তি পায়। এতিয়া অৰুণোদয় 3.0ত নতুন নিয়মেৰে আৰু অধিক সুবিধাৰ সৈতে ফৰ্ম পূৰণৰ কাম আৰম্ভ হৈছে। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে এই ফৰ্ম ফিলআপ কৰিব, ফৰ্ম ফিলআপ কৰাৰ নতুন নিয়ম আৰু যোগ্যতাৰ মাপকাঠি কি হ'ব, ফৰ্ম ক'ত পাব, সকলো ডিটেইলছ এই ভিডিঅ'ত কৈ দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। এইখন হৈছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম। হয়তো আপোনালোকে বহুতে এই ফৰ্মখন লাভ কৰিছে। যদি আপুনি এই ফৰ্মখন এতিয়ালৈকে লাভ কৰা নাই, তেন্তে আপোনালোকে আপোনালোকৰ পঞ্চায়ত অফিচ বা আপোনালোকৰ বুথ কমিটিৰ লগত কথা পাতিব পাৰে। কেনেকৈ এই ফৰ্মখন ফিলআপ কৰিব বলক এবাৰ চাই লওঁ। এইখন হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিমত। যদি আপোনালোকে আগৰ পৰাই অৰুণোদয়ৰ পইচা পাই আছে, তেন্তে য়েছ কৰিব। আৰু যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিছে, তেন্তে ন' বক্সত ৰাইট টিক দিব। ছাইডত আপোনালোকৰ এখন কালাৰ পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত আপোনালোকে শুদ্ধকৈ লিখি দিব। ৰেচন কাৰ্ড নম্বৰ লিখাৰ পিছত ইয়াত আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট আৰু LAC মানে আপোনালোকৰ যি বিধানসভাৰ সমষ্টি, ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট আৰু বিধানসভাৰ সমষ্টিটো লিখি দিব। তাৰপিছত আপোনালোকে এপ্লিকেণ্ট ডিটেইলছ বা আপোনালোকৰ পাৰ্চনেল ডিটেইলছ এড কৰিব লাগিব। এপ্লিকেণ্ট ফাৰ্ষ্ট নেমত আপোনালোকৰ যি নাম, ইয়াত আপোনালোকে ফাৰ্ষ্ট নেম লিখি দিব। যদি আপোনালোকৰ মিডিল নেম আছে, তেন্তে ইয়াত আপোনালোকে মিডিল নেম লিখিব। লাষ্ট নেমত আপোনালোকৰ যিটো উপাধি, সেই উপাধিটো আপোনালোকে লিখিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ CO or WO or DO আছে, তো ইয়াতে আপোনালোকৰ ফাদাৰ্ছ বা হাজবেণ্ডৰ নাম লিখিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ, ইয়াত আপোনালোকে যদি মেল হয় মেল চিলেক্ট কৰিব, যদি আপোনালোকে ফিমেল হয় তেন্তে ফিমেলটো ৰাইট টিক কৰিব। DOBত আপোনালোকৰ ডেট অফ বাৰ্থ বা জন্মৰ তাৰিখটো আপোনালোকে ভালকৈ ইয়াত ডে, মন্থ আৰু ইয়াৰত লিখি দিব। তাৰপিছত আপোনালোকৰ এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। এড্ৰেছত আপোনালোকে ব্লক, ULB বা MSC যিকোনো এটা লিখিব পাৰে। যদি আপোনালোকৰ ব্লকটো জানে, তেন্তে ইয়াতে আপোনালোকে ব্লকটো লিখি দিব। তাৰপিছত আপোনালোকৰ GP বা গাঁও পঞ্চায়ত বা আপোনালোকৰ ইয়াত ৱাৰ্ড নম্বৰটো লিখি দিব পাৰে। ইয়াতে আপোনালোকে গাঁও পঞ্চায়তৰ নামটো লিখি দিব। তাৰপিছত ভিলেজ নেমত আপোনালোকৰ যিখন গাঁৱৰ নাম, সেই গাঁৱৰ নামটো ইয়াত আপোনালোকে ভালকৈ লিখি দিব। লোকেলিটি লেণ্ডমাৰ্কত যদি আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে চৰকাৰী স্কুল আছে, তেন্তে আপোনালোকে সেই চৰকাৰী স্কুলৰ নাম লিখিব পাৰে। বা আপোনালোকৰ কিবা মন্দিৰ আছে, তেন্তে মন্দিৰৰ নামটো লিখিব পাৰে। ইয়াত আপোনালোকে লোকেলিটি বা লেণ্ডমাৰ্ক লিখি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এটা এক্টিভ চলি থকা মোবাইল নম্বৰ লিখি আপোনালোকৰ যিটো এৰিয়াৰ পিনক'ড, ইয়াত আপোনালোকে ভৰাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ হাউচ নম্বৰ ভৰাব লাগিব। হাউচ নম্বৰটো আপোনালোকে ৰেচন কাৰ্ডেৰে পাই যাব। ৰেচন কাৰ্ডৰ পৰা চাই ইয়াত আপোনাৰ হাউচ নম্বৰ বা ঘৰৰ নম্বৰটো ভৰাব। তাৰপিছত আপোনালোকৰ যিটো পুলিচ ষ্টেচন, ইয়াত আপোনালোকে পুলিচ ষ্টেচনৰ নামটো লিখি দিব। তাৰপিছত এইখন আপোনালোকৰ 2 নম্বৰ পেজ হয়। 2 নম্বৰ পেজত আপোনালোকে প্ৰায়ৰিটি হাউচ হোল্ডত আপোনালোকে যিটো এপ্লিকেবল, তাত আপোনালোকে টিক মাৰ্ক দিব লাগিব। যদি আপোনালোকে 45 এজ প্লাছৰ উইড' হয়, তেন্তে আপোনালোকে ইয়াত ক্লিক কৰিব। যদি আপোনালোকে বিশেষভাৱে অক্ষম, তেন্তে দিব্যাংগম ৰাইট টিক কৰিব। যদি আপোনালোকৰ ডাইভৰ্চ হৈছে, তেন্তে ডাইভৰ্চত ৰাইট টিক দিব। যদি আপোনালোকে AAY বেনিফিচিয়াৰী ওমেন হয়, তেন্তে ওমেন AAY বেনিফিচিয়াৰীত ৰাইট টিক দিব। বা যদি আপোনালোকে বিয়া হোৱা নাই, তেন্তে আনমেৰিড ওমেন চিলেক্ট কৰিব। আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াত ৰাইট টিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ ভৰাব লাগিব। প্ৰথমতে ইয়াত আপোনালোকৰ বেংক একাউণ্টৰ ফুল নম্বৰ ইয়াত লিখিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নম্বৰ যিটো বেংকত আছে, সেই বেংকৰ নামটো ইয়াত লিখিব। আৰু আপোনালোকে একাউণ্টখন যিটো ব্ৰাঞ্চত খোলাইছে, সেই ব্ৰাঞ্চৰ নামটো ইয়াত আপোনালোকে লিখিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ বেংকৰ IFSC কোডটো শুদ্ধকৈ লিখিব। বেংক পাছবুক ফ্ৰণ্ট পেজ এটেষ্টত যদি আপোনালোকে বেংক পাছবুকৰ জেৰক্স কপি লগাইছে, তেন্তে য়েছত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন আৰু কনসেন্ট বক্সত
ৰাইট টিক কৰিব লাগিব সো আপোনালোকৰ যেটো আধাৰ কাৰ্ড নম্বৰ ইয়াতে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো ভৰাব তাৰ পিছত ইয়াত আপোনালোকৰ এপিক নম্বৰ বা ৰেশন কাৰ্ড নম্বৰ ইয়াত আপোনালোকে লিখিব লাগিব যদি আপোনালোকে ভোটাৰ কাৰ্ড নম্বৰ লিখিব বিচাৰে তেন্তে ভোটাৰ কাৰ্ড নম্বৰ লিখিব পাৰে বা যদি আপোনালোকে ৰেশন কাৰ্ড নম্বৰ লিখিব বিচাৰে তেন্তে ৰেশন কাৰ্ড নম্বৰ ইয়াত লিখি দিব তাৰ পিছত সেলফ ডিক্লেৰেশ্যন সাইনত আপোনালোকে ইয়েছত ইয়াত টিক কৰিব আৰু ইয়াত আপোনালোকৰ সিগনেচাৰ বা আপোনালোকৰ বাওঁ হাতৰ বুঢ়া আঙুলি থাম ইমপ্ৰেছন ইয়াত আপোনালোকে দিব লাগিব যদি আপোনালোকে সিগনেচাৰ কৰে তেন্তে সিগনেচাৰ কৰিব বা যদি আপোনালোকে সিগনেচাৰ নকৰে তেন্তে আপোনালোকে থাম ইমপ্ৰেছনটো দি দিব এইখন হৈছে আপোনালোকৰ সেলফ ডিক্লেৰেশ্যন সাৰ্টিফিকেট বা স্ব প্ৰমাণপত্ৰ ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ ফুল নেমটো ইয়াত লিখিব লাগিব তাৰ পিছত 2 নম্বৰ লাইনত আপোনালোকৰ ফাদাৰ্স হাজবেণ্ডৰ নামটো লিখিব তাৰ পিছত আপোনালোকৰ যেটো বয়স বা এজটো ইয়াত আপোনালোকে লিখিবিনে আপোনালোকৰ গাঁৱৰ নামটো ইয়াত লিখিব তাৰ পিছত ইয়াত আপোনালোকৰ ৰেশন কাৰ্ডৰ নম্বৰটো লিখি দিব সেলফ ডিক্লেৰেশ্যন সাৰ্টিফিকেট বা স্ব প্ৰমাণপত্ৰত আপোনালোকৰ কিছুমান পইণ্টছ লিখা আছে সো আপোনালোকে এই পইণ্টছবোৰ ভালকৈ পঢ়ি ল'ব আৰু তাৰ পিছত ইয়াত আপোনালোকৰ হিতাধিকাৰীৰ নামত আপোনাৰ যেটো নাম ইয়াতে লিখিব তাৰ পিছত হিতাধিকাৰী স্বাক্ষৰত আপোনালোকৰ ফুল সিগনেচাৰ ইয়াত মাৰিব তাৰ পিছত যেটো তাৰিখত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আছে সেই তাৰিখটো ইয়াত লিখিব আৰু আপোনালোকে যিখন ঠাইৰ পৰা ফৰ্মখন ফিল আপ কৰি আছে তাৰ স্থান নামটো ইয়াত লিখি দিব এনেকৈ আপোনালোকে অৰুণোদয় 3.0 যি এপ্লিকেশ্যন ফৰ্ম কোনো ধৰণৰ ভুল নকৈ নিজে আপোনালোকে ফিল আপ কৰিব পাৰিব আজিৰ ভিডিঅ'ত ইমানে আছিল যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব